নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাইছে ইয়াত খোৱাবোৰ পেকিং কৰি আছোঁ। তো এইটো 5 পৰা 6 ঘণ্টা ৰাস্তা, সেইকাৰণে ইমান বেছি খাদ্য দিয়া নাই ইহঁতক। খাদ্য অলপ দি দিছোঁ ইয়াত পেকিং, যিটো 5 পৰা 6 ঘণ্টামান লাগিব। তো ভোক যাতে নালাগে, ইহঁতৰ অসুবিধা যাতে নহয়। তো কাৰোবাক লাগিলে যোগাযোগ কৰিব। অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। ডেলিভাৰী চাৰ্জটো এক্সট্ৰাকৈ আহে আৰু প্ৰাইচবিলাক আমি ভিডিঅ'ত জনাই নিদিওঁ। ভিডিঅ'ত জনালে অসুবিধা হৈ যায়। বহুত থাৰ্ড পাৰ্টি আছে, মানে পইচাবিলাক লুটে। কমেণ্ট বক্সৰ পৰা নম্বৰ লৈ কোনেও যাতে যোগাযোগ নকৰে। আৰু গোৱালপাৰাত বহুত ডাঙৰ এটা ফ্ৰড আছে, তাৰে বিষয়ে জনাই আছোঁ আপোনালোক। ভিডিঅ'টোৰ লাষ্টত এই গোৱালপাৰাৰ ফ্ৰডৰ বিষয়ে জনাম। এইবিলাক শহাপহু চাওক, ইয়াত দানা খৰচ খালি এনে বজাৰৰ পৰা এইবিলাক পাত চাত আনি দিলেই হ'ল, আৰু নহ'লে যদি ঘাঁহ বন কাটিব পাৰে ভাল। কাৰোবাৰ যদি বজাৰ এৰিয়াত ঘৰ আছে তেতিয়াহ'লেতো প্ৰব্লেমে নাই। বজাৰত এই পাতাকবি বা বহুত ধৰণৰ চব্জি আছে পেলনীয়া, সেইবিলাক আনি ধুই চাফা কৰি দিব পাৰে। চাওক, খাদ্য খৰচ একেবাৰে জিৰ' ইহঁতৰ। আৰু ঘৰত যদি ঘাঁহ বন আছে এইবিলাক টেনশ্যন নাই, কাটি খুৱাব পাৰে, প্ৰব্লেম নাই। চাওক, এতিয়া যদি ডেলিভাৰী যাব আমি ইহঁতক মানে পেকিং কৰিম, এতিয়া ভিতৰত খাদ্য দি দিছোঁ। তো অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে, কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰে। মিনিমাম অৰ্ডাৰ 10 পিচ বা গুৱাহাটী, ধুবুৰী, বৰপেটা, লখিমপুৰ, মানকাচৰ, মৰিগাঁও এইখিনি এৰিয়াৰ ভিতৰত ল'লে মানে 6 পিচ 7 পিচ 10 পিচো দিব পৰা যায়। বাকী এযোৰ দুযোৰ হ'লে মানে বহুত খৰচা বাঢ়ি যায়। কোনোবাই এযোৰ ল'ব বিচাৰে এযোৰো দিব পৰা যাব, আপোনাৰ খৰচাটো ডাবল পৰি যাব। আৰু এইখিনি পেকিং হৈ গৈছে কমপ্লিট। ইয়াৰ ভিতৰত চাওক খাদ্যবিলাক আছে, যাতে ইয়াতে ৰাস্তাত কোনো ধৰণৰ অসুবিধা নহয়, সেইকাৰণে আমি ভিতৰত খাদ্যবিলাক দি দিওঁ। মানে খাদ্যবিলাক খাই যাব, কোনো ধৰণৰ প্ৰব্লেম নাই। যিহেতু ফ্ৰডৰ বিষয়ে আলোচনা কৰিম বুলি কৈছিলোঁ। এইটো চাওক, আবুৱাল মছজিদ, এইটো ফেচবুকত নাম আছে। আৰু বহুত ডাঙৰ ফাৰ্ম আছে প্লিজেণ্ট হিল হেচাৰী নামেৰে গোৱালপাৰাত। কিন্তু বহুত কিবা কিবি ৰাখিছে, কিন্তু অৰিজিনেলি ইয়াৰ ধান্দা হৈছে ফ্ৰডবাজ। বহুতৰো পইচা মাৰি খাই আছে, বহুতৰ। তাৰ প্ৰমাণ মোৰ হাতত আছে, সেইকাৰণে ইয়াৰ ফটোসহ ভিডিঅ' দিবলৈ সাহসটো কৰিছোঁ আমি। মোৰো পৰা পইচা মাৰি খাইছে, তো ইয়াৰ পৰা সকলোৱে সাৱধান থাকিব। নাম্বাৰ 1 ফ্ৰডবাজ হয়। আৰু বন্ধুসকল, আমাৰ কেছ অন ডেলিভাৰী দিয়াৰ সুবিধা নাই। বহুতে মানে বহুত জেগাৰ পৰা ঠগন খাইছে, এনেকুৱা পইচা মাৰিছে বহুত, আৰু কেছ অন ডেলিভাৰী লাগে। তো কেছ অন ডেলিভাৰী দিও আমাৰো পইচা বহুত মাৰা গৈছে। সেইকাৰণে আমাৰ 100% পিয়'ৰ বিজনেছ হয়, কোনো ধৰণৰ ফ্ৰড নহয় আমাৰ। এইটো একদম গেৰাণ্টি থকা বিজনেছ হয় আমাৰ। কাৰোবাক কিবা লাগিলে ইয়াৰ পৰা হোৱাটছআপ কৰিব পাৰে, নম্বৰ দিয়া আছে, যোগাযোগ কৰিব। অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কমেণ্ট বক্সৰ পৰা নম্বৰ লৈ যাতে কোনেও কাকো যোগাযোগ নকৰে। ধন্যবাদ।